সো বন্ধুবান্ধৱীসকল আৰু দাদা বাইদেউসকল, সো ফাইনেলি যেহেতু আজি আমাৰ 6 ফেব্ৰুৱাৰী 2025 হয়, আজি আমাৰ কুকৰ টিবিটি টেষ্ট হৈ গ'ল, ইণ্টাৰভিউ টেষ্ট ভাইবা হৈ গ'ল। ফাইনেলি মই ইয়াত জালুকবাৰীত আছোঁ আৰু মোৰ লগত বহুত বন্ধুসকল আছে, দাদাসকল আছে আৰু ইয়াতে যিহেতু আমাৰ টিবিটি টেষ্টটো হৈ আছে, শাৰী পাতি আছে। সো তাতে ভিতৰত কেনেকুৱা ধৰণৰ চিষ্টেমটো হৈছিল বা কি সুধিছিল আজি আমি ইয়াত কিছুমান কথা পাতিম। সো আপোনালোকে মন কৰিব। সো তোমাৰ নামটো কৈ দিয়া। মোৰ নাম মুস্তাফা কামাল। হয়, আজি তোমাৰ কোনটো ট্ৰেড আছিল? আজি মোৰ কুক ট্ৰেড আছিল আছাম পুলিচৰ। হয়, আজি প্ৰচেছটো কেনেকুৱা আছিল? আজি প্ৰচেছটো প্ৰথমে এডমিট কাৰ্ড চাইছে, তাৰপিছত আধাৰ কাৰ্ড, মানে যিকোনো এটা ID প্ৰুফ চালে, তাৰপিছত লাইন পাতি কেনে বহুৱাইছে ফিল্ডত। হয়, তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিছে। ডকুমেণ্ট কি চাইছিল? ডকুমেণ্টছ এই মানে যিবিলাক আপলোড দিছে অনলাইন কৰাতে, আৰু মেট্ৰিকৰ হাই ছেকেণ্ডেৰীৰ আৰু ট্ৰেড চাৰ্টিফিকেটটো, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। যিসকলে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো নাই, যিবিলাকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নাই, একো কোৱা নাই, মানে পিছত ৰিজেক্ট কৰি দিছে তেওঁলোকে। ৰিজেক্ট কৰিছে। চ' ইয়াৰ পিছত নেক্সট ষ্টেপ কি হৈছিল? তাৰপিছত PST হৈছে। হয়, PSTৰ পিছত এই বায়'মেট্ৰিক হৈছে, থাম। হয়, তাৰপিছত আমাক এটা মানে তাৰপিছত হাইট চেষ্ট জুখিছে। হয়, সেইখিনিয়ে ইয়াতে বাহিৰ কৰিছে নে নাই? ইয়াতে মই দুইজনক চাইছোঁ। দুইজনক। চ' ইয়াৰ পিছত কি হৈছে? ভাইবা টেষ্টটো হৈছে। ইয়াৰ পিছত মানে এটা স্লিপ দিছে, স্লিপ দিয়াৰ পিছত এক লাইনকৈ বহাইছে, বৰ্ড 1 বৰ্ড 2 মানে সেনেকুৱা। তাৰপিছত মানে চিৰিয়েলি ভাইবা টেষ্ট হৈছে। হয়, আৰু ভাইবাত কি সুধিছে আপোনাক? ভাইবাত মোক সুধিছে তুমি ক'ৰ পৰা আহিছা, হয়, নিজৰ নামটো সুধিছে, হয়, জাতীয় পতাকাৰ ৰং কেইখন, হয়, আৰু পায়স বনাওঁতে কি কৰিব লাগে, হয়, 5জন মানুহৰ খানা বনালে চাউল কেই কেজি লাগিব, হয়, তাৰপিছত অসমৰ প্ৰথম ৰাষ্ট্ৰপতিৰ নাম সুধিছে, হয়, আৰু অসমৰ 2খন ডাঙৰ নদীৰ নাম সুধিছে। হয়, আৰু এইখিনিয়ে সুধিছে, আৰু বেলেগ একো সুধি যাব দিছে। চ' দাদা আপোনাৰ নামটো কি আছিল? ৰুবেল আহমেদ হয়। চ' কোন জিলা? ধুবুৰী। চ' আপোনাক কি সুধিছে ভিতৰত? মোক সুধিছে বোলে মানে 10জন মানুহৰ মানে ডাল ভাত আৰু কেনেকৈ বনাব পাৰে। হয়, আৰু আৰু কি সুধিছে? আৰু এইটোৱে সুধিছে, বেলেগ আৰু একো সোধা নাই মোক। তেনেকুৱা ধৰণৰ কোৱেশ্যন সোধা নাই। অঁ, চ' দাদা আপোনাৰ নামটো কিবা আছিল? হয়, মোৰ নাম তাপস চন্দ্ৰ বৰ্মন। হয়, আপোনাৰ জিলা? জিলা ধুবুৰী। চ' আপোনাক কি সুধিছে ভিতৰত? মোক চেমে সুধিছে আৰু কোৱাচোন এটা দুটা। মানে সুধিছে, এটা কুৱেশ্যন সুধিছে যে আমাৰ জাতীয় পতাকা কেইটা ৰং আছে? হয়, মই কৈছোঁ 3টা ৰং। ৰং কেইটা কি আছে? হয়, গেৰুৱা, বগা, সেউজীয়া, এইবিলাকে। আৰু ৰিলেটেড কুৱেশ্যন সোধা নাই নেকি, যে চিকেন কেনেকৈ বনোৱা হয়? নাই, এইবিলাক সোধা নাই। সোধা নাই। অঁ, দাদা আপোনাৰ নামটো এতিয়া? মোৰ নাম গোপাল বৰ্মন। হয়, আপোনাৰ জিলাটো? জিলা হৈছে ধুবুৰী ডিষ্ট্ৰিক্ট। চ' আপোনাক কি সুধিছে ভিতৰত? মোক সুধিছে ভোগ কেনেকুৱা বনায় আৰু কি। হয়, এইটো সুধিছে নাম। মই কৈছোঁ চেনি লাগিব, গাখীৰ লাগিব, ভোগ চাউল লাগিব, তেজপাতা লাগিব, কপোৰ লাগিব, এইবিলাকেই কৈছোঁ আৰু। হয়, হয় নহয়? হয়, আৰু কিবা বেলেগ সোধা নাই? বেলেগ সুধিছে আৰু কি সুধিছে এইটো? চিকেন কেনেকুৱা বনাব লাগে। হয়, ইয়াৰ পিছত তাৰপৰা মই কৈ দিলোঁ চিকেন পিঁয়াজ মৰিচ কাটিব দিব লাগিব। তাৰপৰা চিকেন মছলা, মিট মছলা, গৰম মছলা, ধনিয়াৰ গুড়া, এইটো দিব লাগিব, তেল দিব লাগিব। সুধিছে 1 কেজি মাংসত কিমান তেল দিব লাগিব। মই কৈছোঁ 1 কেজি মাংসত 200 গ্ৰাম তেল হ'লে হ'ব। হয় নে নহয়? তাৰপিছত হালধিও দিব লাগিব। এইটোৱেই ভাল লাগিছে। হয়, যিহেতু বন্ধু বান্ধৱীসকল, লগতে দাদা বাইদেউসকল যিহেতু সকলে কমেণ্ট কৰি আছে, চ' আমাৰ কুক ট্ৰেড বা ৱাটাৰ কেৰিয়াৰ এই ট্ৰেডবিলাক মানে ইণ্টাৰভিউ টেষ্টটো কেনেকুৱা হৈ আছে কোৱা। আৰু এটা মই কথা সুধি আছোঁ, হিমন্ত মামা যে আছে, হিমন্ত মামাক অনুৰোধ কৰিছোঁ, এই চাকৰি গিলাজন মানে হয় আৰু কি আমাৰ কোনোজন ঘোষ চোষ নাচলে। অঁ, চাকৰি হৈ আছে, হিমন্ত মামা চাকৰি বহুত দি আছে। হয়, পুলিচৰ চাকৰি আৰু গভৰ্ণমেণ্ট চাকৰি বহুত দি আছে আৰু কি বিনামূলীয়াকৈ। আগততো বহুত ঘোষ চলিছে কংগ্ৰেছ চৰকাৰ থাকোঁতে। আজিকালি BJP আহাতে ঘোষ নাই, আৰু গৰীব দুখীয়া মানুহ সবাই চাকৰি পাই আছে। এনেকুৱা চৰকাৰ থাকিব লাগিব। হয় নে নহয়? হয়, ৰাইট। দাদা বহুত এটা ভাল কথা কৈছে, যিহেতু আমাৰ চাকৰিবিলাক স্বচ্ছ আৰু নিকাভাৱে হৈ আছে, বা আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে স্বচ্ছ আৰু নিকাভাৱে চাকৰিবিলাক দি আছে। যিটো টিবিটি টেষ্ট হৈ আছে, গেট 4 চাকৰিটো হৈ আছে ইণ্টাৰভিউটো। চ' এইবিলাক চাকৰি যেন আমাৰ স্বচ্ছ আৰু নিকাভাৱে হয়, তাৰ কাৰণে আমাৰ দাদা অনুৰোধ কৰিছে। চ' আৰু যিহেতু বহুতে বন্ধু বান্ধৱীসকলে ভাই ভণ্টিসকলে সুধি আছে, চ' দাদা আমাৰ টিবিটি টেষ্টটো কেনেকুৱা ধৰণৰ হৈ আছে বা কি সুধি আছে আমাক ভিডিঅ' লাগে। চ' আজি মই এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছোঁ। চ' আপোনাক কি সুধিব পাৰিব, বা হয়তো বা কেনেকুৱা ধৰণৰ প্ৰচেছটো হৈ আছে, আৰু ডকুমেণ্ট কেনেকুৱা ধৰণৰ চোৱা হয়। চ' আপোনালোকে
এই ভিডিঅ'টো ভালকৈ চাব আৰু লগতে মই এখন PDF আপলোড কৰিছোঁ চ' আমাৰ চিকেন কেনেকৈ বনোৱা হয় ঠিক আছে চ' এজন মানুহ যদি 250 গ্ৰাম চাউলৰ ভাত খায় তেনেহ'লে 10জন মানুহ কিমান খাব চ' এইবিলাক কুৱেশ্যনে সুধি আছে ক্ৰিটিকেল কুৱেশ্যন জিকে জেছ দুটা এটা সুধিব ইমান হাৰ্ড নহয় টাফ নহয় আপোনালোকে এইবিলাক চিন্তা নকৰিব আৰু কিবা যদি ক'বলগীয়া থাকে তেনেহ'লে কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে এইটো আছিলে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাপোৰ্ট ছাবস্ক্ৰাইব এণ্ড ফ'ল' কৰিব নাপাহৰিব জয় অসম।